অসমৰ মানুহ সব হিজৰা 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 আমি কেৰালাৰ পৰা কৈ আছো অসমৰ মানুহ সব হিজৰা হয় কিয় নকম জুবিন দাৰ ন্যায় এতিয়ালৈকে দিব পৰা নাই আপোনালোকে কি ঘেন্টাডাল কৰি আছে অসমত থাকি পেলাই আমি কেৰালা আছো যেতিয়া জুবিন দা মৰিছিলে তেতিয়া আমি কেৰালা আছিলো 2 দিন কাম ছুটি কৰিছিলো 2 দিন ৰুমত আছিলো কামত যোৱা নাই 2 দিন মালিকে ইমান গালি পাৰিছে তথাপিও কামত যোৱা নাই কিয় আমাৰ অসমৰ হাতবিট হয় জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই ভিক্টৰ দা মাত মাতিছে যোনে মাত মাতে তাকে এৰেষ্ট কৰা হয় ভিক্টৰ দা কিয় এৰেষ্ট কৰিব লাগে কিয় জুবিন দা বেছি মানে ভিক্টৰ দাৰ মানে ইম্পৰ্টেন্ট জুবিন দাৰ ন্যায়টো লাগে 2026 আগত কিয় ভিক্টৰ দা ইজ এ ভেৰি ইন্টেলিজেন্ট মেন কিয় ভেৰি ইন্টেলিজেন্ট মেন হি ইজ এ ভেৰি ইন্টেলিজেন্ট মেন কিয় হি ভিক্টৰ দা নিজেই জানে যে 2026 বিজেপি চৰকাৰ যাব ন্যায় যাব জুবিন দাৰ ন্যায় যাব এইকাৰণে বেছি মাত মাতি আছিলে ভিক্টৰ দা এটা প্ৰফেচাৰ আপোনালোকে জানে না নাই ভিক্টৰ দাক আমি সাপোৰ্ট কৰিম আৰু গোটেই অসমবাসী হিজৰা হয় মই কৈ আছো অসমবাসী হিজৰা আপোনালোকৰ চকুৰ আগত ভিক্টৰ দাক এৰেষ্ট কৰি লৈ গৈছে এতিয়ালৈকে ভিক্টৰ দাৰ কাৰণে কোনো মাত মাতা নাই অসমত এটা মানুহ মাত মাতা নাই তেনেহলে ঘেন্টাডাল পাব আপোনালোকে জুবিন দাৰ ন্যায় ভিক্টৰ দাক সাপোৰ্ট কৰক ভিক্টৰ দাৰ কাৰণে মাত মাতক অসমত এক সপ্তাহৰ ভিতৰত ন্যায় পাব এক সপ্তাহৰ ভিতৰত ন্যায় পাব গ্যাৰান্টি দি কৈছো মই এক সপ্তাহৰ ভিতৰত আমাৰ অসমৰ চিএম কি ভাবি আছে আমাৰ অসমৰ চিএম ভাবি আছে যে 2026 কোনে বা জিকে কংগ্ৰেছে জিতেকে আমি জিকো আৰু অসমত জুবিন দাৰ ন্যায়টো কিয় দিব অসমত চৰকাৰী হয় বিজেপি কিয় দিব জুবিন দা নিজে কংগ্ৰেছৰ মানুহ আছিলে তেনে বিজেপি মানে কংগ্ৰেছৰ মানুহৰ ন্যায় বিজেপিৰ মানুহ দিব নেকি কেতিয়াও নিদিয়ে আৰু আমি আশা কৰো গোটেই অসমবাসী ৰাইজক যে ভিক্টৰ দাৰ কাৰণে মাত মাতিব লাগিব নহলে জুবিন দাৰ ন্যায় কেতিয়াও অসমত নাপায় 100 to 100% গ্যাৰান্টি আৰু ভিক্টৰ দা হি ইজ এ ভেৰি ইন্টেলিজেন্ট মেন হি ইজ এ প্ৰফেচাৰ এটা প্ৰফেচাৰ মানুহ মাত কিয় মাতিছে এইটো ভাবিব লাগে আপোনালোকৰ এইটো ভাবিব লাগে আপোনালোকৰ প্ৰফেচাৰ মানুহ এটা ইমান ইন্টেলিজেন্ট মানুহ কিয় মাত মাতিছে জুবিন দাৰ কাৰণে কিয় ভিক্টৰ দা নিজে জানে যে অহা বছৰ বিজেপি নাথাকে 2026 নিৰ্বাচনত বিজেপি নাথাকে অসমত বিজেপি চৰকাৰ নাথাকে কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া সব উলট হৈ যাব বিজেপি চৰকাৰ থকা অৱস্থাত ন্যায় দিব পৰা নাই তেতিয়া আৰু কি দিব কংগ্ৰেছ চৰকাৰে কি দিব এতিয়া আমাৰ জুবিন দাৰ ইমাৰ্জেন্সি ন্যায় লাগে 2026 আগত ন্যায় লাগে আমাৰ জুবিন দাৰ ন্যায় 2026 লাগে আৰু যদি ভিক্টৰ দাক আপোনালোকে সাপোৰ্ট কৰে এক সপ্তাহত পাই যাব ন্যায় অসমত জুবিন দাৰ কাৰণে ন্যায় পাই যাব আমি গ্যাৰান্টি দি কৈছো আৰু এটা আপোনালোকে হিজৰা কৈছো বিয়া নাপাব কিয় বেয়া মানে মোক খং উঠি আছিলে চাই আছো যে ভিক্টৰ দাক যেতিয়া এৰেষ্ট কৰি লৈ গৈ আছে তেতিয়া কৈছে ভিক্টৰ দাৰ কাৰণে মাত মাতিব লাগে ভিক্টৰ দাক কৈ যেতিয়া এৰেষ্ট কৰিছে তেতিয়া পুলিচে গাড়ীত উঠাই আছে তেতিয়াও কৈছে শুনি লওক আপোনালোকে কথা ভিক্টৰ দাক এৰেষ্ট কৰি লৈ গৈ আছে কিয় জুবিন দাক মানে ন্যায় লাগে বুলি ভিক্টৰ দাক ইমাৰ্জেন্সি ন্যায় লাগে কাৰণে উঠাই লৈ গৈ আছে পুলিচে কিয় উঠাব আমি গোটেই অসমবাসীক অনুৰোধ কৰিছো যে আমাৰ ভিক্টৰ দাক সাপোৰ্ট কৰিম আৰু ভিক্টৰ দাৰ কাৰণে মাত মাতিলে এসপ্তাহৰ ভিতৰত জুবিন দাৰ ন্যায় হৈ যাব পৰা অসমত ছিংগাপুৰৰ পৰা আনিছে যেনেকুৱা ভিৰ হৈছে তেনেকুৱাই ভিৰ ভিক্টৰ দাৰ কাৰণে অসমত হলে গ্যাৰান্টি দি কৈছো জুবিন দাৰ ন্যায় এসপ্তাহৰ ভিতৰত পাই যাব অসমবাসী ৰাইজক কৈছো যিমান পাৰে এইটো ভিডিঅ' শ্বেয়াৰ কৰিব আৰু আমি চাও যে ভিক্টৰ দাৰ কাৰণে কোনে মাত মাতে কিমান ডাঙৰ ইউটিউবাৰে মাত মাতে আমিতো সৰু এটা ক্ৰিয়েটাৰ মই ক্ৰিয়েটাৰ বুলি নকওঁ জাষ্ট মই মোৰ নিজৰ লাইফৰ কাৰণে অলপ এন্টাৰটেইন অলপ মানে ফানি ৰোষ্ট এইবিলাক বনাও মই ইমান ডাঙৰ ইউটিউবাৰ নহয় মই গোটেই অসমবাসী ইউটিউবাৰক আশা কৰো যে গোটেই অসমবাসী ভিক্টৰ দাৰ কাৰণে মাত মাতিব লাগিব এতিয়া আমাৰ সময় নাই বেছি 2026 আহি গ'ল বেছি সময় নাই জলদি আমাৰ জুবিন দাৰ ন্যায় লাগে আৰু 2026 পাছত 2026 কংগ্ৰেছ চৰকাৰ হলে আমি কেতিয়াও ন্যায় নাপাম আৰু এইটো এনেকুৱাই ঘেন্টাডালি হ'ব ঘেন্টাডালো নাপাম আমি এতিয়া আমি সবাই আশা কৰো সবক কৈছো যে অনুৰোধ কৰি কৈছো সব ইউটিউবাৰক সৰু ক্ৰিয়েটাৰক কৈছো যে ভিক্টৰ দাৰ কাৰণে মাত মাতা গোটেই অসমত তেনেহলে এক সপ্তাহৰ ভিতৰত ন্যায় পাম আমি নহলে ঘেন্টাডালো নাপাম বুজিছে না নাই ভিক্টৰ দাৰ লগত আমি আছো ভিক্টৰ দা আমি আছো আপোনাৰ লগত টেনচন নলব আমি আছো মাত মাতিম গোটেই অসমবাসী ৰাইজে চাব লাগিব দেখিব লাগিব দেখাম আমি জুবিন দাৰ ন্যায় ভিক্টৰ দাৰ কাৰণে অনলি ল'ব পাৰিম আমি
যদি আপোনালোকে ভাবে যে আমি জুবিন দাৰ ন্যায় লাগে তেনেহ'লে অনলি ভিক্টৰ দাক ছাপোৰ্ট কৰিব লাগিব আৰু ভিক্টৰ দাৰ কাৰণে আমি অসমত জুবিন দাৰ ন্যায় পাম 100 to 100% গ্যাৰান্টি মোৰ চ্যালেঞ্জ এইটো যদি ভিক্টৰ দাক অলপ আপোনালোকে ছাপোৰ্ট কৰে মাত মাতে ভিক্টৰ দাৰ কাৰণে তেনেহ'লে এসপ্তাহৰ ভিতৰত ন্যায় পাব মই কৈছো আৰু আমি গোটেই অসমবাসী ৰাইজক অনুৰোধ কৰি কৈছো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমি ভিক্টৰ দাৰ কাৰণে মাত মাতিব লাগিব জয় আই অসম জাষ্টিছ ফৰ জুবিন দা I love Jubinda. I love Jubinda. Justice for Jubinda. Jubinda. ভিডিঅ'টো চাই মই এটাই বুজি পালোঁ যে ল'ৰাটোৱে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা ভিডিঅ'টো চাই পেলাই বহুত উত্তেজিত হৈ গ'ল আৰু সেইকাৰণে খঙতে ভিডিঅ'টো বনাইছে আৰু অসমৰ মানুহক উঠাই মুঠাই গালিও দিছে এটা কথা ক'ব লাগিব যে ভিক্টৰ দাস যাক NSA নেশ্যনেল ছিকিউৰিটি এক্ট অৰ্থাৎ মানে গ্ৰেপ্তাৰ কৰিছে য'ত জুবিনদাৰ ন্যায়ৰ কাৰণে মাতিবলৈ ওলাই আহিছিলে তেওঁ এইটো কথা ক'ব লাগিব যে ভিক্টৰ দাসে কেতিয়াবা বহুত খঙত কিবা কিবি বেয়া মাত মাতি পেলাই বনায় কিন্তু অসমৰ হৈ বা চিঞৰি পেলাই বা জুবিনদাৰ হৈ পেলাই চিঞৰি পেলাই মাত মতা মানুহ এজন আছিলে তেওঁ কেতিয়া জুবিনদাৰ হৈ পেলাই মাত মাতা পাছতহে তেওঁক যিহেতু ভৰাই থৈছে জেলত আমি বিচাৰোঁ কি সিমান ডাঙৰ এইটো আধাৰ লগাব নালাগে NSA নিচিনা